কৰা হয় ইয়াৰ পৰা বুজা যায় যে আমাৰ পূৰ্বপুৰুষসকলৰ জ্যোতিৰ্বিজ্ঞান আৰু জৈৱিক প্ৰভাৱৰ বিষয়ে গভীৰ জ্ঞান আছিল কুম্ভ ৰাশিৰ ভৌগোলিক গুৰুত্ব ভূচুম্বকীয় শক্তিৰ ভিত্তিত কুম্ভ মেলাৰ স্থানসমূহ বাছনি কৰা হৈছে এই স্থানসমূহ বিশেষকৈ নদীৰ সংগম অঞ্চলসমূহ আধ্যাত্মিক বিকাশৰ বাবে অনুকূল বুলি বিবেচিত কৰা হয় প্ৰাচীন ঋষিসকলে এই স্থানসমূহত ধ্যান যোগ আৰু আধ্যাত্মিক প্ৰগতিৰ বাবে উপযোগী শক্তিৰ প্ৰবাহ অনুভৱ কৰি পবিত্ৰ বুলি ঘোষণা কৰিছিল বিজ্ঞান আৰু আধ্যাত্মিকতাৰ সংগম আধ্যাত্মিক তাৎপৰ্যই নহয় বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও এই পৃথিৱীৰ আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথাও দেখুৱাইছে বৃহস্পতি সূৰ্য আৰু চন্দ্ৰৰ বিশেষ সংমিশ্ৰণে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনত প্ৰভাৱ পেলায় এই জ্যোতিৰ্বিজ্ঞান সংযোজনৰ সময়ত কুম্ভত স্নান কৰাৰ তাৎপৰ্য হ'ল আধ্যাত্মিকতা আৰু বিজ্ঞানৰ সমন্বয় মহাকুম্ভ মেলা কেৱল ধৰ্মীয় ঘটনা নহয় ই প্ৰাচীন ভাৰতৰ গভীৰ বৈজ্ঞানিক আৰু জ্যোতিৰ্বিজ্ঞানৰ বুজাবুজিৰ প্ৰতীক এই মেলাখনে আমাক শিকাইছে যে বিশ্বাস আৰু বিজ্ঞানৰ মাজত কোনো বিভাজন নাই বৰঞ্চ দুয়োটাই মিলি মানৱতাৰ পথ প্ৰদৰ্শক হৈ পৰে